আসসালামু আলাইকুম। ভিক্টর খানে গ'ল। এই ভিক্টর দাস যদি আজি ভিক্টর খান হবলগীয়া হৈছে কিয়? কাৰণ এই বিজেপি চৰকাৰে বাধ্য কৰিছে। আকৌ এবাৰ ক'লো, আই ৰিপিট, আসসালামু আলাইকুম। এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হবলগীয়া হৈছে কাৰ কাৰণে? এই বিজেপি চৰকাৰ, যিখন বিজেপি চৰকাৰে কি কয় হিন্দুত্ববাদ। এই বিজেপি চৰকাৰ যিখনে কি বুলি কয় বোলে গেৰুৱা ৰং, কিন্তু এই বিজেপি চৰকাৰে কি কৰিলে আমাক নোহোৱা কৰি পেলালে। মই টুপি পিন্ধা আপোনালোকে দেখিছে। তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে। মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰোঁ, क्योंकि सरकार जिसका भी नहीं होगा। ভিক্টৰ দাস ফ্লেক্স দেগা। দ্বিতীয় প্ৰশ্ন, যোৱাকালি ৰাতিৰ কাহানী সকলোৱে দেখিছে। শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে। মোৰ